আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে APDCL ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ বাবে বহুতো পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। এই ভিডিঅ'টিত মই আপোনালোকক গ্ৰেড 3 আৰু গ্ৰেড 4 APDCLৰ ৰিক্ৰুটমেণ্টৰ বিষয়ে আপোনালোকক জনাম। ইয়াত আপোনালোকক মই এডুকেশ্যন কোৱালিফিকেশ্যন, এজ লিমিট, চিলেকশ্যন প্ৰচেছ, টোটেল পষ্ট আৰু আপোনালোকে ইয়াত কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব গোটেইখিনি আপোনালোক মই এই ভিডিঅ'টিত জনাই দিম। আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে আপোনালোকক মই জনাই দিছোঁ আপোনালোকৰ বাবে আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন আপোনালোকৰ কোম্পানী লিমিটেড ফালৰ পৰা বহুতো আপোনালোকৰ পদ মুকলি কৰি দিছে। আপোনালোকে ইয়াত প্ৰায় 15,000 পদ দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 মিলাই পেলাই আপোনালোকে টোটেল পষ্ট 15,000 দেখিব। ইয়াতে আপোনালোকক মই এজ লিমিট, চিলেকশ্যন প্ৰচেছ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন সেইসমূহ আপোনালোক মই জনাই দিম। ইয়াতে মই আপোনালোকক পোনপ্ৰথমতে জনাব বিচাৰিছোঁ 2026 বৰ্ষৰ বাবে APDCLৰ ৰিক্ৰুটমেণ্ট 2026ত আপোনালোকৰ প্ৰায় 15,000 পদ মুকলি কৰি দিছে, গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মিলাই। ইয়াতে মই আপোনালোক জনাব বিচাৰিছোঁ আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড ফালৰ পৰা আপোনালোকৰ 2026 বৰ্ষত আপোনালোকৰ প্ৰায় 15,000 পদ মুকলি কৰি দিছে। ইয়াতে আপোনালোকে দেখিব গ্ৰেড 3 আৰু গ্ৰেড 4। গ্ৰেড 3তনো কি পষ্ট আছে সেইসমূহ আপোনালোকে জানি লওক। গ্ৰেড 3 আপোনালোকে জুনিয়ৰ এছিষ্টেণ্ট দেখিব, এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট, অফিচ এছিষ্টেণ্ট, টেকনিচিয়ান। মই ইয়াত আপোনালোকক জনাই দিছোঁ টেকনিচিয়ানসকলে ITI পলিটেকনিক যদি আছে আপোনালোকৰ সেইসমূহ কোৱালিফিকেশ্যন থ্ৰু দি আপোনালোকে টেকনিচিয়ান পষ্টসমূহত আবেদন কৰিব পাৰিব। জুনিয়ৰ ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল, চিভিল আপোনালোকৰ ইয়াত টেকনিকেল ইয়াতো নটিফিকেশ্যনটো ওলাইছে। ইয়াতে আপোনালোকে ছেপাৰেটলি আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে। যেনেধৰণৰ আপোনালোকৰ গ্ৰেড 4 এনেকুৱা ধৰণৰ হ'ব, সহায়ক হ'ব, হেল্পাৰ, পিয়ন, অফিচ এটেণ্ডেণ্ট, ফিল্ড ৱৰ্কাৰ। ইয়াতে আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 মিলাই আপোনালোকৰ প্ৰায় 15,000 পদ দেখিছে। ইয়াতে আপোনালোকক মই গোটেইখিনি পষ্টসমূহ জনাই দিছোঁ, কি পষ্ট আপোনালোকৰ বাবে মুকলি হৈছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ এইটো এক্সপেক্ট কৰা হৈছে। আপোনালোকৰ এই ভেকেঞ্চিসমূহ এক্সপেক্ট কৰা হৈছে আপোনালোক মই জনাই দিছোঁ। গ্ৰেড 3 আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ এনেকুৱা আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী আপোনালোকৰ 12 পাছ, গ্ৰেজুৱেট আপোনালোকৰ পষ্টটোৰ ওপৰত ডিপেণ্ড কৰিব। সেই পষ্টটোত কম্পিউটাৰ নলেজ বা কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে নেকি? যদিহে বিচাৰিছে তেনেহ'লে আপোনালোকে কম্পিউটাৰ মিনিমাম 6 মান্থৰ ডিপ্ল'মা দিব লাগিব। ডিপ্ল'মা অৰ ইঞ্জিনিয়াৰিং কোৱালিফিকেশ্যনটো লাগিব যিসকল টেকনিচিয়ান পষ্টৰ বাবে কৰিব। গ্ৰেড 4 পষ্ট আপোনালোকৰ ক্লাছ 8 পৰা আপোনালোকে ক্লাছ 10 আৰু ITI আপোনালোকে পষ্ট দেখিবলৈ পাব। ইয়াতে আপোনালোকে বহুত বেছি পষ্ট দেখিবলৈ পাব। ইয়াতে মই আপোনালোক জনাইছোঁ এজ লিমিট আপোনালোকৰ এজ লিমিটটো হৈছে আপোনালোকৰ মিনিমাম 18 বছৰ আৰু মেক্সিমাম এজ 40 বছৰ। ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশ্যন থাকিব। ইয়াতে মই আপোনালোকক জনাই দিছোঁ এজটো আপোনালোকৰ কেতিয়ালৈ ধৰা হ'ব, যদিহে আপোনালোকৰ আগষ্ট মাহত নটিফিকেশ্যনটো ওলায় তেনেহ'লে আপোনালোকৰ 1/1/2026লৈ ধৰা হ'ব। তাৰ আগতে আপোনালোকৰ 18 বছৰ হ'ব লাগিব বা আৰু 40 বছৰতকৈ অধিক হ'ব নালাগিব। সেইটো আপোনালোকৰ ডেটৰ অনুসৰি। যদিহে আপোনালোকৰ বাবে 2027 বৰ্ষত ওলাই গৈ 2027 বৰ্ষৰ আগতে ওলাব, যদিও বা কেনেবা কাৰণত ওলায় তেনেহ'লে আপোনালোকৰ বাবে 1/1/2027 বৰ্ষৰ বুলি ধৰা হ'ব। ঠিক আছে, সেইটো মই আপোনাক ইয়াতে জনাই দিলোঁ। SC ST 5 ইয়াৰ্ছ আৰু ইয়াতে মই আপোনাক বহুতো সুধি থাকে, মই এটা আগতে ভিডিঅ' দিছিলোঁ যে APDCLত ৰিক্ৰুটমেণ্ট নোলায়, প্ৰাইভেট কৰিছে, কিবা কৰিছে তেনেকৈ কৈ থাকে। আপোনালোকক মই জনাই দিছোঁ প্ৰাইভেট সকলো বস্তুৱে প্ৰাইভেট, কিন্তু গভৰ্ণমেণ্টক দি থৈ দে। আপোনালোকে সেইটো জানেনে নাই মই আপোনালোক এই ভিডিঅ'টিত জনাই দিছোঁ যে সকলোবোৰেই হৈছে প্ৰাইভেট কিন্তু গভৰ্ণমেণ্টক চলাবৰ বাবে দি দিয়ে। ঠিক আছে, আপোনালোক মই জনাই দিছোঁ। এতিয়া আপোনালোকৰ বাবে কোনো ধৰণৰ তেনেকুৱা ভুৱা আপোনালোকে কথাবোৰ নুশুনিব। আপোনালোকৰ বাবে APDCL ৰিক্ৰুটমেণ্ট আহিব। ইতিমধ্যে APGCLৰ কাৰণে আহিছে। আপোনালোকৰ সেইটো অফিচাৰৰ ৰেংকৰ পষ্ট হয়, যিহেতু সেইটো পষ্টত আপোনালোকে যদি কৰিব ইচ্ছুক হয় তেনেহ'লে আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতে সেই পষ্টটো আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ সেইটোত আপোনালোকৰ মিনিমাম গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যন আৰু সেইবোৰ আপোনালোকৰ টেকনিচিয়ান পষ্ট হয়। ঠিক আছে, যদিহে আপোনালোকে আবেদন কৰিব বিচাৰিছে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব। ইয়াতে আপোনালোকৰ OBC MOBC সকলে 3 ইয়াৰ্ছ পাব, এছ ৰিলেক্সন PWBD সকলে মিনিমাম 10 ইয়াৰ্ছ পায়। ঠিক আছে, প্ৰতিটো আপোনালোকৰ চেণ্ট্ৰেল হওক বা আছাম গভৰ্ণমেণ্টৰ হওক প্ৰতিটোৰ আপোনালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে PWBD সকলে 10 ইয়াৰ্ছ পায়। আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানীৰ ফালৰ পৰা আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব? ৰিটেন এক্সামিনেশ্যন হ'ব পোনপ্ৰথমতে, তাৰপিছত আপোনালোকৰ স্কিল টেষ্ট হ'ব, কম্পিউটাৰ টেষ্ট,
যিটো পোষ্টত আপোনালোকে এপ্লাই কৰিছিলে সেই পোষ্ট অনুসৰি আপোনালোকৰ টেষ্টসমূহ হ'ব ঠিক আছে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব মেডিকেল এক্সামিনেশ্যন হ'ব লাষ্ট আপোনালোকৰ ফাইনেল আপোনালোকৰ মেৰিট লিষ্ট ওলাব ফাইনেল চিলেকশ্যন আপোনালোকৰ বাবে চেলেৰি কিমান হ'ব দুটাতে মই জনাই দিছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4 আপোনালোকৰ বেছিক বা গ্ৰেড পে বেলেগ বেলেগ হ'ব প্ৰতিটো সেম নহয় গ্ৰেড 3 14,000 পৰা আপোনালোকৰ আৰম্ভ হয় 70,000 লৈকে আপোনালোকে পাব ইয়াতে আপোনালোকৰ এক্সট্ৰা গ্ৰেড পে আৰু আপোনালোকৰ ইয়াত এলাউন্সেছ এড হৈ আপোনালোকৰ মিনিমাম 35 পৰা ষ্টাৰ্টিং হ'ব গ্ৰেড 3 কাৰণে আৰু আপোনালোকৰ মেক্সিমাম বুলিবলৈ আপোনালোকৰ 95,000 লৈকে আপোনালোকে পাব ইয়াতে আপোনালোকৰ পোষ্টৰ ওপৰত ডিপেণ্ড কৰিব গ্ৰেড 4 আপোনালোকে এতিয়া দেখিব গ্ৰেড 4 টো চাব আপোনালোকে মই গ্ৰেড 4 টো জনাই দিছোঁ আপোনালোকৰ বেছিক পে হ'ব 12,000 পৰা 52,000 লৈকে কিন্তু ইয়াত গ্ৰেড পে আৰু এক্সট্ৰা এলাউন্সেছ এড হৈ আপোনালোকে 25,000 পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব আৰু আপোনালোকৰ হাইয়েষ্ট আপোনালোকৰ চেলেৰি হ'ব 75,000 ঠিক আছে মেক্সিমাম 75,000 এপ্লিকেশ্যন মোডটো হ'ব আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফি আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন আহিলেহে আপোনালোকে জানিব এপ্লিকেশ্যন ফিৰ বিষয়ে ইয়াতে আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্ট কি লাগিব সেইটো মই আপোনাক জনাই দিছোঁ ৰিকুৱাৰ্ড ডকুমেণ্ট আপোনালোকৰ মেট্ৰিক বা আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট লাগিব আৰু যিসকলে 8 পাছত আপোনালোকৰ 8 পাছ কোৱালিফিকেশ্যন যদি কৰে তেনেহ'লে আপোনালোকৰ 8 পাছ কোৱালিফিকেশ্যনৰখিনি দিব লাগিব ঠিক আছে সেইটো জনাই দিছোঁ এডুকেশ্যনেল চাৰ্টিফিকেট লাগিব আধাৰ কাৰ্ড লাগিব পেন কাৰ্ড লাগিব পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব ছিগনেচাৰ লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব কাষ্ট চাৰ্টিফিকেটটো আপোনালোকৰ ডিজিটেল কৰা হ'ব লাগিব তেতিয়াহ'লে আপোনালোকৰ বাবে যোগ্য নহ'লে আপোনালোকৰ আজিকালি প্ৰায় ডিজিটেল চাৰ্টিফিকেটসমূহে বিচৰা হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ ডমিচিয়েল PRC লাগিব ইম্পৰ্টেণ্ট ডেটছ ডমিচিয়েল বা PRC এইটো আপোনালোকৰ অপশ্যনেল হয় দিলেও দিব পাৰে ঠিক আছে নটিফিকেশ্যন ৰিলিজ আপোনালোকৰ এক্সপেক্ট কৰা হৈছে যে আপোনালোকৰ আগষ্ট মাহত আহিব অনলাইন এপ্লিকেশ্যন আপোনালোকৰ অতি সোনকালে আহিব ঠিক আছে এক্সাম ডেট বা এডমিট কাৰ্ড সেইবিলাক আপোনালোকক মই পিছৰ ষ্টেজত জনাম ইয়াতে মই আপোনাক জনাব বিচাৰিছোঁ যদিহে আপোনালোকে অসমৰ যিকোনো আপোনালোকে কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব বিচাৰিছে তেনেহ'লে আপোনালোকে এইখিনি কথা মন দি শুনিব APDCL ঠিক আছে APDCL বা আপোনালোকৰ ADRE ঠিক আছে ADRE আপোনালোকে এই কিতাপ পোষ্টৰ বাবে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে এইখিনি বুক আপোনালোকে ল'বই লাগিব ঠিক আছে যদি আপোনালোকে অফলাইন মাধ্যমে পঢ়িব বিচাৰিছে পোনপ্ৰথমতে আপোনালোকৰ ৰিজনিং লাগিব মেথামেটিক্স লাগিব ইংলিছ গ্ৰামাৰ বা আপোনালোকৰ ভোকেবুলাৰী গোটেইখিনি এখন কিতাপত পাব আপোনালোকে ইয়াতে আপোনালোকৰ অসমৰ GK GS খিনি গোটেইখিনি লাগিব ঠিক আছে GK GS খিনি লাগিব আৰু আপোনালোকৰ যিখিনি নেকি আপোনালোকৰ কাৰেণ্ট এফেয়াৰ সেইখিনি আপোনালোকে চাব লাগিব মোষ্ট ইম্পৰ্টেণ্ট কিতাপ হয় এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই দি দিছোঁ আপোনালোকে সেইকেইখন কিতাপ ল'ব পাৰিব খুব কম মূল্যত আপোনালোকে গোটেইখিনি আপোনালোকে কম পইচাতেও ল'ব পাৰে ঠিক আছে আৰু অসমৰ আপোনালোকৰ স্পেচিয়েলি কেইখনমান কিতাপ মই আপোনালোকক ৰেফাৰেঞ্চ কৰিম সেইখন আপোনালোকে ল'ব আপোনালোকৰ বাবে সুবিধা হ'ব ঠিক আছে এখন আছে ছ'চিয়েল সায়েন্স আৰু আপোনালোকৰ এখন আছে অসমৰ সাধাৰণ জ্ঞান আৰু আপোনালোকে আসাম ইয়াৰ বুক এই কেইখন কিতাপ আপোনালোকে ল'ব অসমৰ প্ৰতিটো কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকৰ GS বা GK পাৰ্টটোত আপোনালোকে দুৰ্বল নহয় সেইকেইখন যদি কিতাপ আপোনালোকে লৈ পঢ়ে ঠিক আছে এতিয়া মই আপোনালোকক যিকেইখন কিতাপ জনাইছোঁ মেথছ ৰিজনিং আৰু ইংলিছ এইখন আপোনালোকে হিন্দী মাধ্যমত পাব এই তিনিখন হিন্দী মাধ্যমত তিনিখন মানে দুখন ঠিক আছে এখন যেহেতু ইংৰাজী থাকে এই দুখন আপোনালোকে কিতাপ ইংলিছ মাধ্যমত আৰু হিন্দী মাধ্যমত দুই মাধ্যমত পাব আপোনালোকে ক্ৰয় কৰিব পাৰে ঠিক আছে খুব সুন্দৰকৈ আৰু ইয়াতে আপোনালোকৰ ৰিজনিং বা মেথছসমূহ সলভ কৰা আছে আপোনালোকে বুজি পাব অতি সুন্দৰ খুব আপোনালোকে সোনকালে ইয়াৰ বিষয়ে আপোনালোকে গোটেইখিনি জানিব পাৰিব এইকেইখন কিতাপ আপোনালোকে বাই কৰিব পাৰে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ